শুনছা নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এই নতুন ভিডিঅ'টো লৈ আৰু এতিয়া বাজিছে 2টা বজাত আমি পুৰা ৰেডি মানে কি মই আৰু বেছি কাপোৰ নানো না 2টা বাই মই চলা এইটো চলা পিন্ধি মই কাম চলি দিওঁ পিনে মাৰিনা যেনেকৈ আছে সেনেকৈ উলিয়াই লৈ আহোঁ এইপিনে ভাত পানী খাই আহিছোঁ মাইনাও ভাত খোৱা নাই তেনেকৈ ভাল নহয় এইপিনে আমাৰ মালিকে ভাতত খাই পুৰা গাড়ী চলাইছে এইটো আৰু ভাত দুপৰীয়া আমাৰ দালি বনাল কলফুল ভাজি ঢেকীয়া কণী ভাজি আৰু ইপিনে মাছ আৰু দালি বনাইছিল এই ভাতকেইটা খালোঁ খাই যাই আছোঁ এতিয়া ঘৰত মানে সৰুটিৰ ঘৰত আৰু আজি ভিডিঅ'টো বিশেষ ভিডিঅ' আগলৈ গৈ আছে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ঘৰত চাই কৈ আছোঁ কিহৰ কাৰণে বিশেষ আমাৰ ঘৰৰ কাৰণে নহয় মোৰ কাৰণে নহয় আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা গতিকে ভিডিঅ'টো জানিবৰ কাৰণে লাষ্টলৈকে চাই পিনে আমি ঘৰত আহি পালোঁ যিহেতু আমাৰ ভাইটি আমাৰ গাঁৱৰ কাৰণে আমাৰ ঘৰৰ কাৰণে ইমান সুনাম কঢ়িয়াই আনিছে গতিকে সেইটো কাৰণে আমাৰ ভাইটিক অভিনন্দন জনাবলৈ এখেতসকলে আহিছে মই নকওঁ আপোনালোকে নিজে ভিডিঅ'টো লাষ্টলৈকে চাই থাককচোন নয়নদা মানে মোৰ দাদাৰ লগৰে হয় আৰু নয়নদাৰ ভাইটি তো এখেতে মিনিষ্ট্ৰী অফ ফাইনেন্সত গোটেই ভাৰতবৰ্ষৰ আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত 18টা পদ আছিল তো 18টা পদৰ ভিতৰত আমাৰ অসমৰ একমাত্ৰ তুমি ৰিক্স ইঞ্জিনিয়াৰ ন তো ৰিক্স ইঞ্জিনিয়াৰৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টত তো তেখেতে প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি পায় তো বৰ্তমান তোমাক অশেষ ধন্যবাদ কিয়নো তুমি আমাৰ অসমৰ লগতে গোটেই আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ সুনাম কঢ়িয়াই আনিছা লগতে দমদমাৰ সুনাম কঢ়িয়াই আনিছা প্ৰথমতে তোমাৰ অনুভৱটো তুমি কোৱা অনুভৱটো খুবেই ভাল কাৰণ এইটোৰ কাৰণে বহুত কষ্ট কৰিছোঁ মই বহুত ধৈৰ্য ধৰিছোঁ কলেজত পৰা পাছ আউট হোৱাৰ পৰা লাষ্টত যাই ভালটোৱে পালোঁ চব যিটো চবতকৈ ভাল হয় ইয়াৰ লগতে মই অন্য এক্সামো দিছিলোঁ তাতেও কিছুমানত পাছ কৰিলোঁ কিন্তু এইটোৱে চবতকৈ মানে লক্ষ্য আছিল মোৰ এইটো সেইকাৰণে লাষ্টত এইটোতে জইন কৰিলোঁ তুমি মানে প্ৰথম কোনখন স্কুলৰ পৰা প্ৰথম পঢ়িছিলা জনতা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ 2017 তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পাঠশালাত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ কৰিছোঁ তাৰপিছত মই আছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰীৰ পৰা গ্ৰেজুৱেশ্যন কৰিলোঁ বিটেক চৰকাৰী বিটেক মেকানিকেল ইঞ্জিনিয়াৰিং কৰিলোঁ 2024 কমপ্লিট হ'ল তাৰপাছত মই বেংক আৰু এইটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলোঁ বেংকটো বেকআপৰ কাৰণে কৰি আছিলোঁ আৰু পাছত এই বছৰ 25ত মই এক্সাম দিছিলোঁ মিনিষ্ট্ৰী অফ ফাইনেন্সত এইবাৰে এক্সাম দিছিলা 25ত দিছিলোঁ এক্সামটো 25ত দিছিল 25ত প্ৰিলিমছ হ'ল মেইনছ হ'ল ইণ্টাৰভিউ মোৰ কলিকতাত হৈছিল আৰু মাৰ্চৰ 2 তাৰিখে ৰিজাল্ট দিলোঁ এতিয়া তুমি যিহেতুকে তুমি ভালদৰে পঢ়ি যিকি নহওক তুমি আমাৰ অসমৰ লগতে আমাৰ গাঁও অঞ্চলৰ গৌৰৱ কৰি সুনাম কৰি আনিছা লগতে তুমি যিসকলে পঢ়ি আছে যিসকলে প্ৰিপাৰেশ্যন কৰিছা তুমিতো একেবাৰে মানে ডাইৰেক্ট প্ৰিলিমছ পাছ কৰি এতিয়া মানে প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি পালা তো বাকী যিবিলাক পঢ়ি আছে তো সেইসকলক তুমি কেনেধৰণে মানে তুমি ক'বা যে তুমি কেনেধৰণে পঢ়িব লাগিব সেইসকলে তো সেইসকলৰ বিষয়ে দুআষাৰ হয় মানে এটা লক্ষ্য স্থিৰ কৰি ল'ব লাগে আৰু সেইটোৰ কাৰণে ভালকৈ ধৈৰ্য ধৰি মানে প্লেনিংটো কৰিব লাগে তাৰপিছত ধৈৰ্যটো মেইন ধৈৰ্য ধৰিলে এদিন সফলতা পাব পাৰি কিমান ঘণ্টা তুমি পঢ়িছিলা ঘণ্টাটো মেটাৰ কৰা নাই বাৰু যিখিনি পঢ়িব লাগে ভালদৰে পঢ়িব লাগে আৰু চিলেবাছটো কমপ্লিট টাইমত কৰিব লাগে আৰু মেইন ৰিভিজন আৰু এইটো এক্সামৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হৈছে টেষ্ট চিৰিজটো কাৰণ এক্সামত যাই টেষ্টে দিব লাগিব যিহেতু এক্সামটো কমপ্লিট অনলাইন প্ৰচেছত হয় মানে এটা এক্সাম নে 3-4টা দুটা এটা প্ৰিলিমছ হয় যিটো অবজেক্টিভ হয় তাৰপিছত এটা মেইনছ হয় মেইনছটোত অবজেক্টিভো থাকে ডেছক্ৰিপটিভো থাকে এছে লেটাৰ ৰাইটিং এইবিলাকো থাকে আৰু টেকনিকেল নলেজো থাকে যিটো ডমেইনৰ মোৰ মেকানিকেল ইঞ্জিনিয়াৰিং আছিল তো তাৰে কুৱেশ্যনো থাকে তাৰপিছত মেথছ আৰু বেলেগকেও থাকে আৰু কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক ফাইনেন্সৰ কুৱেশ্যন এইবিলাকো থাকে আৰু তাৰ পাছত এটা ভাইভা থাকে ভাইভাটোত যিকোনো কুৱেশ্যন সুধিব পাৰে স্পেচিফিকেলি নিজৰ ডমেইনৰ কুৱেশ্যনেই সোধে যিহেতু মোৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড তো মোৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰাই কুৱেশ্যন সুধিছিল সেই তিনিটা প্ৰচেছে তাৰপাছততো বাকী আৰু এই এক্সামটো তো কিমান গোটেই ভাৰতবৰ্ষৰ কিমানজন ল'ৰা মানে এক্সামত এটেণ্ড হৈছে প্ৰিলিমছত অলমষ্ট 8 লাখ ষ্টুডেণ্টে এপ্লাই কৰিছিল ইয়াতে অল ইণ্ডিয়াত 8 লাখৰ ভিতৰততো তাৰে 90% প্ৰিলিমছতে ওলাই দিয়ে তাৰপিছত বাকী মেইনছৰ কাৰণে ৰাখি দিয়ে মেইনছত 1:3 ষ্টুডেণ্টক মাতে মানে এটা পোষ্টৰ এগেইনষ্টত 3টা ষ্টুডেণ্ট মাতে যেনেকৈ 18টা পোষ্ট আছিল তো 54টা পোষ্টৰ 55টা ষ্টুডেণ্টক মাতিছিল 54টা ষ্টুডেণ্টৰ ইণ্টাৰভিউ হৈছে তাৰপিছত 54টাৰ পৰা 18টা চিলেক্ট হৈছে এতিয়া মানে তোমাৰ জইনিং কেতিয়াৰ পৰা পৰহি 9টা বজাত আছে মোৰ পুনেত ট্ৰেইনিং বাৰু 6 সপ্তাহ ট্ৰেইনিং হ'ল
তো অহাকালি মই যাম। অঁ তাৰমানে আমাৰ অসমত মানে হেৰিটো নাই নেকি যে তাতে তুমি থাকিব লাগিব? অসমতো আছে, কিন্তু এতিয়া মানে প্ৰথমতে মোৰ বাহিৰতে হ'ব। তাৰপাছত 3 বছৰ মিনিমাম থকাৰ পাছত অসমত ট্ৰেন্সফাৰ হ'ব পাৰি। এতিয়া বৰ্তমানৰ কাৰণেতো মোৰ 3 বছৰৰ কাৰণে ফিক্স তাতে। পষ্টিং লোকেশ্যনটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, কিন্তু চান্স আছে মুম্বাইতে হোৱা, কাৰণ এতিয়াতো পুনে ট্ৰেইনিং 6 সপ্তাহ, তাৰপাছত ফাইনেল পষ্টিং লোকেশ্যনটো দিব। তো নয়নদা, তোমাৰ ভাইটি বিশাল ডেকাই মানে এটা অসমৰ ভিতৰত তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, লগতে আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তো কেনেকুৱা অনুভৱ, কেনেকুৱা লাগি আছে? যিটো আনন্দ মই পাইছোঁ সেইটো আনন্দ ভাষাৰে ক'ব নোৱাৰি। সেইটো মই এয়া ৰিজাল্টটো শুনাৰ পাছতে মই আনন্দিত হৈ আছোঁ। খুবেই ভাল, আমাৰ ঘৰৰো গৌৰৱ, আমাৰ গাঁৱৰ গৌৰৱ, আমাৰ অঞ্চলৰ গৌৰৱ। ভাল লাগে। মই এজন প্ৰশাসনিক বিষয়াৰ দাদা হিচাপে মানে পৰিচয় বহুত তো প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি পালে, তেখেতৰ দেউতাক আছে, মাক আছে, এইটো বাইদেউ। তো তেখেত বাইদেউ, লগতে এইটো আমাৰ নয়নদা বৌ ৱাইফ। সঁচাই দিয়ক, ভাইটি বহুত কষ্ট কৰিছে। প্ৰত্যেকটো কামে মানে সি লিমিটত থাকি কৰিছিল। মানে সি এইটোৱে জানিছিল যি ভালকৈ পঢ়িব লাগে, সফল হ'ব লাগে, বা ভাল মানুহ এজন হৈ মানে থিয় দিব লাগে। তাৰ না ভাল মোবাইল এটা চখ আছিল, না একযোৰা ভাল কাপোৰৰ চখ আছিল। সাধাৰণভাৱে মানে চৰকাৰৰ পৰা পোৱা এটা লেপটপেদি সি মানে পঢ়ি মানে বহুত কষ্ট কৰিছে। বহুত বেয়া লাগে মানে যেতিয়া একদম মচুত ঠাণ্ডাৰ দিনতো আমি যেতিয়া বাহিৰত উঠোঁ, লাইটটো পূৰা ৰুমত জ্বলিয়ে থাকে। মানে ইমান মানে ব্যস্ততা, মানে বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। কষ্ট কৰাৰ ফলতহে এখনি আগবাঢ়িছে। গতিকে সেয়ে কষ্টৰ ফল সদায় মিঠা। গতিকে আপোনালোকৰো যাৰ ঘৰত এনা ষ্টুডেণ্ট আছে, গতিকে সকলোকে আগবাঢ়ি যাবৰ কাৰণে সহায় কৰক। সেইখিনি আৰু নিজেও চেষ্টা কৰক যাতে আমাৰ ভাইটি বিশাল ডেকাৰ দৰে যাতে সকলোৱে আগবাঢ়ি যাব পাৰে। সেইখিনি কিমান সাধাৰণভাৱে এখন টেবুলত বহি আজি এটা ভাল মানুহ হ'ল, ভাল অফিচাৰ এটা হ'ল, এয়াই পূৰা সাধাৰণভাৱে থাকে। এয়া চাওক, পূৰা এখন ভাইটিৰ পঢ়া টেবুল, আৰু ইপিনে কি মানে এইগিলা দেখছি না, এইগিলা কিমান কি লিখি থৈ দিছিল। সেনেকৈয়ে দিনকেইটা বহুত কষ্টত পাৰ কৰিছে। ইফালে যিহেতু কালি যাব, গতিকে কেইযোৰামান ধৰকচোন কাপোৰৰ প্ৰয়োজন হ'ব। গতিকে 6-7 যোৰামান আৰু ভাল লং পেণ্ট, কেইটামান চাৰ্ট, বগা ক'লা এনাহান যিখিনি প্ৰয়োজন হয় আৰু ইথানতে সেইখিনি দি দিছে। যদি এতিয়া কাপোৰৰ প্ৰয়োজন হ'ব, গেঞ্জি চব দিয়ে ধুনীয়াকৈ দিছে। আৰু ইপিনে বিচনা চাদৰ সেইগিলা চব ৰেডি কৰা আছে। ইপিনে এতিয়া যিহেতু কোট আনিছে, এটা ক'লা কোট।